মানুহৰ জীৱনলৈ যেতিয়া দুখ আহে তেতিয়া সেই দুখ কুলাই পাচিয়ে নধৰা হয় আৰু তেনে এক পৰিয়ালৰ ঘৰত মই উপস্থিত হৈছোঁ যিটো পৰিয়ালত ইতিমধ্যে দুখ তেওঁলোকৰ এক জীৱনৰ লগৰী হৈ পৰিছে। মই কেমেৰামেন প্ৰশান্তক মই প্ৰথমতে দেখুৱাবলৈ কৈছোঁ এইটো পৰিয়াল পিতৃ মাতৃ দুই সন্তান দেখিছে আৰু প্ৰথম ডাঙৰ সন্তানক আপোনালোকে দেখিছে যে এখন হুইল চেয়াৰত ইতিমধ্যে ডাঙৰ সন্তান বহি আছে। প্ৰথমৰ পৰা সম্পূৰ্ণ সুস্থ আছিলে নে অলপ কিবা ৰোগত আক্ৰান্ত আছিল আৰু শেহতীয়াভাৱে কি হৈ গ'ল? প্ৰথমৰ পৰা সুস্থ নাই, প্ৰথমৰ পৰা ছাৰ প্ৰব্লেম আছিলে। খোজকাঢ়িটো যেতিয়া খোজকাঢ়িছিলে খোজকাঢ়োঁতেও ইয়াৰ মানে কঁকালবিলাক খুব ভাগি যায় আৰু বেছি দূৰ যাব নোৱাৰে, অলপ দূৰ গৈ পৰি যায়, ফুপনি ধৰে ইয়াত। তাৰপিছতে 5 বছৰ স্কুলত নাম লগাইছোঁ, স্কুলত নাম লগাই 3 বছৰ স্কুলো গ'ল, তেনেকেই লাহে লাহে যায় মানে স্পীড যাব নোৱাৰে। তাৰপিছত কমনে খোজকাঢ়িব নোৱাৰা হয়। এতিয়া চিকিৎসা বহুত কৰিছোঁ, গোলাঘাট, কুশলকৰ, যোৰহাট মেডিকেল, গুৱাহাটী গৈছোঁ। এতিয়া 4-5 দিনৰ আগত আকৌ গুৱাহাটীৰ পৰা গৈ আহিছোঁ। ডাক্তৰে প্ৰথমতে গৈছিলোঁ তাত নাৰ্ভৰ প্ৰব্লেম বুলি ক'লে, নেক্সট স্কোপত গ'লোঁ তাততো বহুত টকা লাগিব বুলি ক'লে, 6-7 লাখ টকা লাগিব অকল ডাঙৰটোৰ লগতে। কি কৰিব সেইটো মানে টেষ্টবিলাক কৰোঁতে বহুত পইচা লাগিব কৈছে। তাৰপৰা সিমানখিনি টকাটো মোৰ হাজিৰা কাম কৰি ইমান সেই টকা গোটাব নোৱাৰোঁ। সেইকাৰণে সমগ্ৰ ৰাজ্যবাসীক অনুৰোধ জনাইছোঁ যাতে কিবা এটা আৰু কণমানি যিটো 2 বছৰ 4 মাহ হৈছে তাৰ কি অসুবিধা? তাৰো ছাৰ প্ৰব্লেম একেই, এনেকুৱাই খোজকাঢ়িব নোৱাৰে। এতিয়া 2 বছৰ 4 মাহ হ'ল, তাতকৈ সৰুৱে খোজকাঢ়ি ঘূৰি ফুৰিছে। এতিয়া এইটোৱে দুখ মানে ধৰি লওক, দুটা সন্তানে তেনেকুৱা হৈছে। মই মিস্ত্ৰী কাম কৰোঁ। বহুত কষ্ট হয় আপোনাৰ? বহুত কষ্ট হয়, চিকিৎসা কৰাব লাগে, সন্তানৰ চিন্তা। হাজিৰা কাম কৰি আহিও ধৰি লওক আপোনাৰ ঘৰত শান্তিয়ে বহিবও নোৱাৰে, কোনো চিন্তা থাকে বহুত। মানে সমগ্ৰ ৰাজ্যবাসীক হাত যোগে প্ৰণাম কৰিছোঁ এনেকুৱা কিবা কৰিবলৈ। হয়, এইজন এজন দুৰ্ভগীয়া পিতৃ, 2 সন্তান ইতিমধ্যে ৰোগত আক্ৰান্ত, হয়তো চেৰিবেল পালচি টাইপৰ যি ৰোগ সেই ৰোগত ইতিমধ্যে আক্ৰান্ত হৈছে ডাঙৰ সন্তান, আৰু সৰুটো ইতিমধ্যে খোজকাঢ়িব পৰা নাই বুলি ইতিমধ্যে আমাক জনাইছে। মই মাতৃৰ ওচৰলৈ অকণমান আহিছোঁ, যিহেতু প্ৰতিটো মুহূৰ্তত পিতৃ যদি কামলৈ গুচি যায় তেতিয়াহ'লে মাতৃয়ে 2 সন্তানক পৰিচৰ্যা কৰিবলগীয়া হয়। কি ক'ব এতিয়া? আপোনালোকৰ 2 সন্তান, আপুনি পিতৃয়ে জনাইছে যে সিও সৰুটোও খোজকাঢ়িব পৰা নাই, চিকিৎসা কৰিও বিফল হৈছে, কি হ'ব এতিয়া? সেইকাৰণে আমি আৰু নোৱাৰিছোঁগৈ আৰু মাটি বাৰী চব বিকি আদায় কৰি ল'লোঁ আৰু দুটাৰ কাৰণে। এতিয়া সেইকাৰণে আমি আৰু সহায় বিচাৰিছোঁ। আৰু কোনে সহায় কৰিব? সহায় কোনে কৰিব আপোনালোকক? মুখ্যমন্ত্ৰীক সহায় বিচাৰিছোঁ আমি, আমাক যে সহায় কৰে আৰু ল'ৰা দুটা ভাল হয়। কণমানিটোক খোজ কঢ়াবলৈ চেষ্টা কৰিছিলে নে আপোনালোকে? কৰি আছোঁ চেষ্টা। ল'ৰাটো মানে ইমান সুস্থ নহয়, নিজে উঠি বহিবও নোৱাৰে, বহাই দিলে বহিব পাৰে। খুব দুখৰ এখন ঘৰ। মই আইতাক আছে, অকণমান আইতাকৰ ওচৰলৈ আহিছোঁ। আইতাকে ইতিমধ্যে আমাক জনাইছে যে সকলো শেষ, 2 সন্তানৰ লগত ঘৰৰ মাটি বাৰী সকলো শেষ হৈছে, একমাত্ৰ ঘৰখন বাকী আছে। তেতিয়াহে ঘৰখন বিক্ৰী কৰিলেহে 2 সন্তানক আৰু চিকিৎসা কৰিব পাৰিব, নহ'লে আৰু কোনো গত্যন্তৰ নাই। গোটেই একদম গুৱাহাটী নিলে, যোৰহাট নিলে, গোলাঘাট মাটি বাৰী চব বিক্ৰী কৰি আদায় হ'ল। এতিয়া বেলেগক সহায় বিচাৰিছোঁ আমি, আমাৰো নাই আমি সহায় কৰিবলৈ। আমি পুনৰ কৈছোঁ যে অসমবাসী তেখেতসকলে সহায় ভিক্ষা কৰিছে, মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে। পৰিয়ালটোৱে ইতিমধ্যে সেই 2 সন্তানক চিকিৎসা কৰিবলৈ এতিয়া তেওঁলোকৰ আৰু সেই সমৰ্থ নাই। কেনেকৈ চিকিৎসা কৰিব, কি হ'ব এতিয়া? তাকে জয়তে আপোনালোকৰ নিউজ লাইভ চেনেলটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা ভিতৰুৱা জেগাত সোমাই পেলাই আপোনালোকে যাতে এনেকুৱা পৰিয়ালবিলাকৰ দুখ দাঙি ধৰিছে। আৰু কি ক'ম, আমাৰ গোটেইখিনি তেখেতে কৈছে পিতৃ হিচাপে, আমি গাঁওবাসী হিচাপে দেখিছোঁৱেই যথেষ্ট কষ্ট কৰে, দিন হাজিৰা কৰি মানুহজনে ৰাতিও মানে খোৱা বোৱা দিগদাৰ হয়, কাৰণ 2টা ল'ৰাই এনেকুৱা। গতিকে সেইকাৰণেও আমি গাঁওখনৰ হৈও মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ জনাম, তেখেতে অকণমান দৃষ্টি দিয়ে পৰিয়ালটো যাতে উদ্ধাৰ কৰে।
খুব গুৰুত্বপূৰ্ণ কথা মই এবাৰ কেমেৰা প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ যে গাঁৱৰ ৰাইজ ইতিমধ্যে আহি প্ৰশান্ত দাসৰ ঘৰত সকলো উপবিষ্ট হৈছে আৰু সকলোৱে ইতিমধ্যে ইয়াত বহি আছে আৰু সকলোৱে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে গোলাঘাট জিলাৰ পুৰণি মাটিখোলা গাঁৱৰ পৰা মুখ্যমন্ত্ৰীয়ে নিশ্চয় এই সন্তান দুটিক সুস্থ কৰি তুলিবৰ কাৰণে দৃষ্টি দিব আৰু অসমবাসীয়েও এই সন্তান দুটিক সুস্থ কৰিবৰ কাৰণে যিমানখিনি পাৰে সহায় আৰু সহযোগিতা আগবঢ়াব।